যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা উচ্চতম ন্যায়ালয়ে সোণাপুৰৰ কচুতলিৰ যি উচ্ছেদ আছে উচ্ছেদৰ প্ৰসংগত গুৰুত্বপূৰ্ণ ৰায় দিলে আৰু এই ৰায়ৰ পিছতে পুনৰ ৰাজনীতি আৰম্ভ হৈছে উচ্ছেদৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে যি ক'লে সেই সন্দৰ্ভত এই মুহূৰ্তত আমি নেশ্যন এণ্ড ষ্টুডিঅ'ত যুক্তিযুদ্ধৰ মাধ্যমেৰে নিৰ্মোহ বিশ্লেষণ আগবঢ়াম চৰকাৰী পক্ষই যিখিনি কথা কৈ আছিল বিৰোধী পক্ষই যিখিনি কথা কৈ আছিল সেই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কি ক'লে সেই সকলো বিষয়ত আমি কথা পাতিম মোৰ লগত অতিথি উপস্থিত আছে কংগ্ৰেছৰ মুখপাত্ৰ আছে মেহদি আলম বৰা আপোনাক স্বাগতম জনাইছো ধৰ্মকান্ত গগৈ বিজেপিৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছো আৰু লগত মোৰ লগত আছে অধিবক্তা জুনাইদ খালিদ আপোনালোক তিনিজনকে স্বাগতম জনাইছো আৰু উচ্চতম ন্যায়ালয়ে কি ক'লে সেই ক্ষেত্ৰত প্ৰথমে মই চমুকৈ এটা বিশ্লেষণ মই লৈ লওঁ জুনাইদ খালিদ আপোনাৰ পৰা অধিবক্তা জুনাইদ খালিদ কি ক'লে আচলতে প্ৰকৃততে উচ্চতম ন্যায়ালয়ে চাওক আপুনি 2 সেপ্টেম্বৰত এটা অলৰেডি এটা সুপ্ৰিম কোৰ্টৰ ডিভিজন বেঞ্চে জমিয়ত উলামাই এটা ৰিট ফাইল কৰিছিলে য'ত বুলডোজিং বা এই যিটো এভিকশ্যনৰ ক্ষেত্ৰত মানে এইটো এটা অৰ্ডাৰ বিচাৰিছিলে আৰু সেই তেতিয়া সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ পাছ কৰিছিলে যে পেন ইণ্ডিয়া লেভেলত এটা গাইডলাইন বনোৱা হ'ব আৰু এই কেছটো চলি থকা অৱস্থাত মানে সুপ্ৰিম কোৰ্টৰ পাৰ্মিশ্যন নোলোৱাকৈ ক'তো যাতে এভিকশ্যন নকৰে সেইটো তৎসত্ত্বেও আমি দেখিলোঁ যে সেই অৰ্ডাৰৰ পিছত অসম চৰকাৰে সোণাপুৰত এভিকশ্যন ড্ৰাইভ চলাই গৈছিলে এই সংক্ৰান্তত আমি ধৰি লওক সোণাপুৰৰ মোটামুটি 28জন ব্যক্তি যিসকলৰ পাত্তা আছিলে সেই জেগাত প্ৰি বেল্ট এইবিলাক ডিক্লেয়াৰ কৰা মানুহ তেখেতসকলৰ হৈ পেলাই আমি ৰিট এটা ফাইল কৰিছিলোঁ আৰু সেই ৰিটটোত আমি এটা কণ্টেম্পটত গ'লোঁ সেই যিটো জমিয়ত উলামাৰ কেছটোত এটা আমি কণ্টেম্প পেটিশ্যন ফাইল কৰিলোঁ কণ্টেম্প পেটিশ্যন ফাইল কৰাত এতিয়া অসম চৰকাৰলৈ জাননী জাৰি কৰিছে এই কণ্টেম্পটোত জাননী জাৰি কৰিছে আপোনাৰ চিফ ছেক্ৰেটাৰী মানে গভৰ্ণমেণ্ট অফ আছাম ডেপুটি কমিশ্যনাৰ কামৰূপ মেট্ৰ' চাৰ্কল অফিচ আপোনাৰ সোণাপুৰ তেখেতসকলক পাৰ্টি কৰি কেছটো কৰা হৈছিলে আৰু কেছটোত সুপ্ৰিম কোৰ্টে এতিয়া জাননী কৰিছে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা এইটো যে এইটো কণ্টেম্প পেটিশ্যন হয় কণ্টেম্পটো সদায় কোৰ্ট আৰু যি ব্যক্তিয়ে কোৰ্টৰ আদেশ অৱমাননা কৰিছে ইয়াত কোনো ইণ্টাৰফাৰেঞ্চ নাথাকে এতিয়া চাব লগা কথা হ'ব যে অসম চৰকাৰে এই কণ্টেম্পটোত যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা থকা স্বত্তেও কেনেকৈ এভিকশ্যনটো কৰিলে এই ক্ষেত্ৰত 3 সপ্তাহৰ সময় দিছে অসম চৰকাৰক 3 সপ্তাহৰ ভিতৰত এফিডেভিট ফাইল কৰিব দিছে আৰু এই 3 সপ্তাহত কোনো যাতে এভিকশ্যন নহয় এইটো অৰ্ডাৰ যোৱাকালি পাছ কৰিছে ঠিক আছে এই মই এতিয়া বিশ্লেষণলৈ আগবাঢ়ো বিজেপিৰ ওচৰলৈ গৈছোঁ ধৰ্মকান্ত গগৈ আপোনালোকে উচ্ছেদক লৈ বহু ডাঙৰ কথা কৈ আছিলে কিন্তু এতিয়া ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত আপোনালোক বেকফুটত আহিব লগা হ'ল নেকি নহয় আচল কথাটো হৈছে উচ্ছেদৰ নামত ডাঙৰ কথা বা সৰু কথা বুলি নহয় এইটো আচলতে এটা ভাৰতীয় সংবিধানৰ জৰিয়তে প্ৰণয়ন হোৱা বা গৃহীত এখন আইনৰ অধীনত কৰা এটা কাম আজি এটা কথাত আমাৰ ভাল লাগিছে হয় কচুতলি উচ্ছেদ বিষয়টোক লৈ কিছু সময়ৰ কাৰণে উচ্চতম ন্যায়ালয়ে স্থগিতা এটা দিছে বা সুপ্ৰিম কোৰ্টে এটা স্থগিতাদেশ দিছে এইটো ন্যায়ালয়ৰ এটা নিয়ম আৰু প্ৰথমতে কৈছোঁ মই অধিবক্তা নহয় হয়তো ছিষ্টেমবিলাকত কওঁতে আমাৰ অধিবক্তাগৰাকীয়ে খুব সুন্দৰভাৱে কথাখিনি কৈছে প্ৰথম কথাই আপোনালোকৰ এই বিষয়টোৰ জৰিয়তে এটা কথা আমি সুস্পষ্টভাৱে ৰাইজলৈ এটা বাৰ্তা গৈছে যে যি সময়ত সকলো ফালে এটা কথা কয় অপজিশ্যনে কয় কি কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে পুলিচ আদালত সকলোকে আচলতে কি কৰিলে নিজৰ মুঠিত ৰাখে বুলি এটা কথা কয় যে তেওঁলোকে নিয়ন্ত্ৰণ কৰে বুলি এটা কথা কয় কিন্তু এই যিটো কচুতলি বিষয়ক লৈ আজি 3 সপ্তাহৰ কাৰণে সুপ্ৰিম কোৰ্টে যিটো জাজমেণ্ট দিলে কি জাজমেণ্ট দিছে যে যিসকল মানুহে আমাৰ মানে হেৰিয়ত বহি আছে অবৈধ যিটো আচলতে আমাৰ ট্ৰাইবেল বেল্টৰ মাটি তাত বহি আছে তেখেতসকলৰ ক্ষেত্ৰত অনিয়ম হৈছে বুলি কৈছে বা উচ্ছেদ কৰা যিটো প্ৰক্ৰিয়া সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশনাক অৱমাননা কৰা হৈছে বুলি কৈছে এই বিষয়টো সংক্ৰান্তত উচ্চ ন্যায়ালয়ে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঝাৰখণ্ডতো ষ্টেটমেণ্ট দিছে তেওঁ ইতিমধ্যে এই সংক্ৰান্তত মুকলিকে ষ্টেটমেণ্ট দি কৈছে যে আমি যিখিনি কাম কৰি আছোঁ অসম চৰকাৰে যিখিনি কাম কৰি আছে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কৰি আছে নিৰ্দেশ অনুসৰি তাৰমানে এটা কথাই যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ট্ৰাইবেল বেল্টত থকা যিসকল মানুহ তেওঁলোকক ভূমি সুৰক্ষা কৰা দায়িত্বটো হৈছে অসম চৰকাৰৰ সেইকাৰণে উচ্ছেদৰ যিটো বিষয় এই বিষয়টো আগবাঢ়ি গৈছে আৰু বাকী 3 সপ্তাহৰ ভিতৰত আমি যিখন চৰকাৰৰ তৰফৰ পৰা শপতনামা দিব লাগে নিশ্চিতভাৱে শপতনামা দিয়া হ'ব কি এক্টৰ অধীনত এই আচলতে মাটিখিনি উচ্ছেদ কৰিব পাৰি সেই কথাখিনিও নিশ্চিতভাৱে আইনৰ গণ্ডীৰ ভিতৰত আছে সেই গোটেই কথাখিনি 3 সপ্তাহৰ ভিতৰত দিয়া হ'ব আৰু এইটো সাময়িকভাৱে দিয়া এটা স্থগিতাদেশ কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়টো যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু বিজেপি চৰকাৰৰ যিটো উদ্দেশ্য যে আমাৰ যিখিনি অবৈধ ভূমি উচ্ছেদ কৰা বা অন্যান্য কৰা এই বিষয়খিনি নিশ্চিতভাৱে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অনুসৰি আগবাঢ়ি গৈ থাকিব ঠিক আছে মেহদি আলম বৰা আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথম কথাটো এনেকুৱা ভাৰতবৰ্ষৰ বৰ্তমান
যি প্ৰশাসনিক ব্যৱস্থাটো ইয়াত অকল অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত নানান ধৰণৰ অনিয়ম হোৱা দেখা গৈছে আৰু লগে লগে কোৰ্টৰ ওচৰলৈ গ'লে কিন্তু এটা বস্তু আমি বৰ আশাবাদী যে সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে সংবিধান মতেই কোৰ্টৰ ৰায়দান কৰা আমি দেখিবলৈ পাইছোঁ গতিকে ভাৰতীয় সংবিধান আজি যেতিয়াই বিপৰ্যস্ত হৈছে তেতিয়াই আদালত উচ্চতম আদালতৰ যিটো ৰক্ষণাবেক্ষণ সংবিধানৰ প্ৰতি সেইটো হৈছে এটা কথা হ'ল যে ট্ৰাইবেল বেল্টত নন ট্ৰাইবেল মানুহ থাকিব নোৱাৰে কিন্তু ট্ৰাইবেল বেল্ট গঠন কৰাৰ আগতে যিসকল মানুহ আছিলে ট্ৰাইবেল বেল্ট 1950 চনত হৈছিলে ডিক্লেয়াৰ কৰা তাৰ আগৰ যিখিনি মানুহ যাৰ ম্যাদী পট্টা আছে সেই মানুহখিনিকো উচ্ছেদৰ নটিচ মানে শেহতীয়াভাৱে প্ৰথমতেতো নটিচ দিয়া নাছিলে পিছত নটিচ দিছে গতিকে দেখা গৈছে যে যদিও চৰকাৰে কৈছে আমি আইন মতে আইনটো দুখৰীয়া নহয় টুকুৰা নহয় এতিয়া ট্ৰাইবেল বেল্টত মানুহ থাকিব নোৱাৰে কিন্তু 50ৰ আগৰ মানুহ থাকিব পাৰিব এই 50ৰ আগৰ মানুহ থাকিব পাৰিব সেই কথাখিনি যদি নানে তেতিয়াহ'লে আইনৰ দোহাই দি চৰকাৰে কিছু অনিয়ম কৰিব বিচৰাটো আমি পৰিলক্ষিত হৈছে আৰু যিটো কথাত যে অনিয়ম যেতিয়াই হৈছে তেতিয়াই কিন্তু সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰিছে আজি 3 সপ্তাহ নহয় যে 3 সপ্তাহ সময় দিছে তেখেতসকলক মানে এফিডেভিট দিবৰ কাৰণে তেখেতসকলৰ বক্তব্য কি আজি 5জন বিষয়াক দোষী সাব্যস্ত কৰি কৈছে যে তোমালোকৰ বক্তব্য কি তোমালোকে আইন অমান্য কৰিছা আদালতৰ ৰায় অমান্য কৰিছা কন্টেম্প অফ কোৰ্ট যে আদালতে দিয়া ৰায় কোনো অমান্য কৰিব নোৱাৰে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোৰ এক মানে শিলৰ খুঁটাৰ দৰে এটা ব্যৱস্থা যে আদালতে ৰায় দিলে সেই ৰায় প্ৰশাসনে মানিব লাগিব যদি নামানে তেন্তে আদালতৰ ৰুখত পৰিব অৰ্থাৎ আমি আগতে দেখিছোঁ যে আদালতৰ ৰায় নমনা বহু বিষয়া মন্ত্ৰী মানে আমোলাই আদালতৰ শাস্তি ভুগিবলগীয়া হৈছে গতিকে এতিয়া সেই পৰ্যায়লৈ গৈছে সোণাপুৰৰ উচ্ছেদটো যে বিষয়াসকলে নিয়ম মানাৰ নামত নিয়ম ভংগ কৰিছে নিয়ম মানিব গৈ পেলাই তেওঁলোকে নিয়ম ভংগ কৰিছে যিটো তেওঁলোকৰ কামৰ দ্বাৰা প্ৰমাণ হৈছে সেইদিকে আদালতে হস্তক্ষেপ কৰাত আমি আমাৰ যেটো দৃষ্টিভংগী আমাৰ দলৰ যে উচ্ছেদ হ'ব লাগে কিন্তু সেই উচ্ছেদ এটা নিয়মৰ মাজেদি হ'ব লাগে আৰু বিকল্প যদি ভাৰতীয় নাগৰিক হয় তাৰ বিকল্প সংস্থাপনো দিব লাগে জুনাইদ খালিৰ আপুনি কিবা ক'ব বিচাৰিছে মই এটা কথা ইয়াতে ষ্টেণ্ড ক্লিয়াৰ কৰি দিওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঝাৰখণ্ডত ষ্টেটমেণ্ট দিছে যে আদেশ মৰ্মে আমি কৰিছোঁ হয় এটা আমাৰ গুৱাহাটী হাইকোৰ্টৰ চৌমতো এটা PIL আছে য'ত স্পেচিফিক অৰ্ডাৰ আছে যে চৰকাৰী মাটি যিকোনো মাটি বেদখল মুক্ত কৰিব লাগে এইটো হাইকোৰ্টে মাননীয় গুৱাহাটী হাইকোৰ্টে চৌমতো লৈছিলে সেই আদেশটোত ৱাক অফ প্ৰপাৰ্টিৰ বিষয়েও আছে ইনক্লুডিং দ্য ৱাক লেণ্ড যিবিলাক ৱাক অফ বৰ্ডৰ সম্পত্তি আপোনাৰ বেদখল হৈ আছে এইবিলাক বেদখল মুক্ত কৰিব লাগে কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই টাৰ্গেটেড এইবিলাক আপুনি যদি ইণ্টাৰনেশ্যনেল নৰ্মছত যায় টাৰ্গেটেড ফ'ৰ্চড এভিকশ্যন বুলি কয় বলপূৰ্বকভাৱে মানুহক উচ্ছেদ কৰা আইনী প্ৰক্ৰিয়াটো ফ'ল' নকৰি আৰু গুৱাহাটী হাইকোৰ্টে সেইকাৰণে এইটো আপোনাৰ 30 ছেপ্টেম্বৰলৈ ষ্টে কৰিছিলে আৰু যিখিনি আইনী প্ৰক্ৰিয়া আছে আইনী প্ৰক্ৰিয়াৰ মতে আপোনাৰ উচ্ছেদটো কৰিব দিছিলে এতিয়া আচৰিত কথা যে অকল টাৰ্গেট কৰি পেলাই এটা 1 ক্লাছ অফ পিপুলক আপোনাৰ টাৰ্গেট কৰি উচ্ছেদ কৰি আছে আৰু ৱাক অফ লেণ্ড যিবিলাক আছে সেইটো সেই সুপ্ৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো হাইকোৰ্টৰ অৰ্ডাৰ কৈছে সেই অৰ্ডাৰত ৱাক অফ লেণ্ডো আছে ৱাক অফ লেণ্ডৰ বিষয়ে এইখন চৰকাৰ কিয় একদম নিমাত হৈ আছে কিয় উচ্ছেদ নকৰে গুৱাহাটীৰ ভিতৰত ইমান শ বিঘা ৱাক অফ আপোনাৰ সম্পত্তি বেদখল হৈ আছে সেইবিলাক কিয় উচ্ছেদ নকৰে এইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰশ্নত আপোনাৰ দাঙি ধৰিলোঁ ঠিক আছে ধৰ্মকান্ত গগৈ কি উত্তৰ দিব নহয় নিশ্চিতভাৱে চাওক আমি যেতিয়াই ভাৰতীয় জনতা পাৰ্টীয়ে শাসনলৈ আহিছোঁ আৰু আমাৰ যিটো মূল শ্লোগান বা মন্ত্ৰ আছিল যে অসমৰ যিসকল ইণ্ডিজিনিয়াছ পিপল ইয়াতে থকা যিসকল স্থায়ী বাসিন্দা তেখেতসকলৰ যিটো ভূমি অধিকাৰ মাটি অধিকাৰ এইটো আমি তেওঁলোকক কি কৰিব লাগিব দিব লাগিব ইয়াতে যদি আপুনি চাই জলাশয় মাটি হওক পাহাৰৰ মাটি হওক আৰু আজি ট্ৰাইবেল বেল্টৰ মাটি হওক পোনপ্ৰথমে আমি কোনখিনি বিচাৰিছোঁ যে জলাশয় ট্ৰাইবেল বেল্ট আৰু আমাৰ পাহাৰ এই আটাইকেইটা বস্তু যদি নিয়ন্ত্ৰণত থাকে তেতিয়াহ'লে কি হ'ব অসমৰ যিটো সক্ৰিয়তা আৰু ইয়াৰ যিটো বৈশিষ্ট্য এই বৈশিষ্ট্যটো আমি ধৰি ৰাখিব পাৰিম নিশ্চিতভাৱে ৱাক অফ বৰ্ডৰ যিখিনি মাটি বেদখল হৈ আছে
এই গোটেই বেদখলৰ প্ৰক্ৰিয়াটো আচলতে অসমত আৰম্ভ কোনে কৰিলে? আজি মেহেদী আলম বৰা ডাঙৰীয়াই কৈছে 1950 চনৰ আগত যদি আছিল তেখেতসকলৰ ভূমি তেতিয়াহ'লে অসুবিধা নাই। আমি 1950 চনলৈকে যোৱাই নাই, 1950 চনলৈকে যোৱাই নাই, কাৰণ ইমান দীঘলীয়া এটা প্ৰক্ৰিয়ালৈকে যাব পৰা উপায় নাই। কিন্তু ইমান বৃহৎ সংখ্যক এই জলাশয়ে হওক, পাহাৰেই হওক, বা আজি এই মানে আমাৰ যিটো ট্ৰাইবেল বেল্টে হওক, এতিয়া ট্ৰাইবেল বেল্ট 17টা ট্ৰাইবেল বেল্ট আছিল আৰু 30টা ব্লক আছিল, আটাইবিলাকতে অবৈধ বেদখল। কিয় হৈছে অবৈধ? মিনছ আমি কি কৈছোঁ যে যিসকল বাসিন্দাই তাত গৈ মানে মাটি দখল কৰিব নোৱাৰে বা মাটি ল'ব নোৱাৰে, যিসকল ট্ৰাইবেল নহয়, নন ট্ৰাইবেলে তাত গৈ মাটি ল'ব নোৱাৰে বা ঘৰ বনাব নোৱাৰে। ইতিমধ্যে সেই সংক্ৰান্তত 1886 চনতে এক্ট আছিল, 1886তে যিখন এক্ট সময়ে সেইখন সংশোধন কৰি কেনেধৰণে সৰু সৰু ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহক ৰক্ষা কৰিব পৰা যায় বা বচাব পৰা যায় সেইখিনি আইনৰ প্ৰভিজন আছিল। আজি যেতিয়াই আমি উচ্ছেদৰ সম্পৰ্কত আগবাঢ়িবলৈ যাওঁ, আজি আইনৰ দ্বাৰস্থ হৈছে এখেতলোক খুব ভাল হৈছে। এইকাৰণে ভাল হৈছে কাৰণ আইনৰ মাধ্যমে যোৱাৰ লগে লগে তাত যিসকলে বেদখল কৰি আছে তেওঁলোকে এই কথাটোও বুজি পাব যে এনেধৰণৰ অবৈধভাৱে দখল কৰা যিটো ব্যৱস্থা, ইয়াৰ বিৰুদ্ধেও কেতিয়াবাতে আইন আনি থোৱা আছিলে। গতিকে গোটেই প্ৰক্ৰিয়াটো আহিবলগীয়া সময়ত নিশ্চিতভাৱে চৰকাৰৰ, বিজেপি চৰকাৰৰ মূল উদ্দেশ্য আৰু শ্লোগান কি? বিগত 8টা বছৰ আমি পাইছোঁ। এই 8টা বছৰত অসমৰ যিমানখিনি আমি সত্ৰ হওক, মন্দিৰ, নামঘৰ হওক, পৌৰাণিক যিখিনি কীৰ্তিচিহ্ন, যিখিনিৰ জৰিয়তে অসমীয়া জাতি, অসমীয়া কৃষ্টি সংস্কৃতি, ইতিহাস আমি সুৰক্ষা বা ৰক্ষা কৰিব পাৰোঁ, এইখিনি সংক্ৰান্তত আমি সদায় কাম কৰিবলৈ চেষ্টা কৰি গৈছোঁ। আৰু আজি সুপ্ৰিম কোৰ্টে এই বিষয়ত হস্তক্ষেপ কৰিছে বা তেওঁলোকে এটা জাজমেণ্ট দিছে, যি ধৰণে দিছে ন্যায়ালয়ৰ সম্পূৰ্ণ নীতি নিয়ম মানি আহিবলগীয়া সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াৰ যিটো ন্যায়ালয় দিয়া যিটো নিৰ্দেশনা, সেই নিৰ্দেশনা ভিত্তিত নিশ্চিতভাৱে অসমত থকা যিমানসমূহ অবৈধ বেদখল আছে সকলো বেদখল আমি মুক্ত কৰিবলৈ প্ৰয়াস কৰিম। এতিয়া চাওক, মাজুলীটো সংৰক্ষিত এটা অঞ্চল, কিন্তু মাজুলীটো কিন্তু বেদখল মানে কি? ফ'ৰ্চফুলি বেদখলটো মানে আছেই, তাৰ উপৰিও বেআইনীভাৱে তাত কোনো মাটি কিনিব নোৱাৰে। কিন্তু স্বয়ং মুখ্যমন্ত্ৰীয়ে পৰিয়ালকে তাত মাটি কিনিছে। মাজুলী এতিয়ালৈকে ৰেষ্ট্ৰিকশ্যন এৰিয়াত মাজুলী অহা নাই, এইটো আপোনাৰ ভুল হ'ব। আহিছে ৰেষ্ট্ৰিকশ্যন এৰিয়াত এতিয়ালৈকে মাজুলীটো অহা নাই, আহিব নিশ্চিতভাৱে, এতিয়ালৈকে অহা নাই। ঘটনা হ'ল যে যিহেতুকে মুখ্যমন্ত্ৰীৰ পৰিয়ালে যেতিয়া মাটি কিনে তেতিয়া আইনৰ ঊৰ্ধত গোটেই কথা বতৰাবিলাক চলি যায়। আপোনালোকে একাংশ মানুহক সুৰক্ষা দিবলৈ গৈ বিষয়টো বেলেগ চাইডে ডাইভাৰ্ট নকৰা। মোক আপুনি ক'ব দিয়ক যে আজি ৰাজ্যখনত যেতিয়াই কিছুমান জ্বলন্ত সমস্যাই দেখা দিয়ে তেতিয়াই চৰকাৰখনে কি কৰে, জাতি মাটি সুৰক্ষাৰ কথা কৈ পেলাই এটা ঘটনা ঘটাই দিয়ে আৰু সেই মূল বিষয়টো আঁতৰি গুচি যায়। আজি আমাৰ মানুহ অৰ্থনৈতিকভাৱে যিটো কেঁকুৰা চাপা দিছে চৰকাৰে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত, আজি যিটো স্মাৰ্ট মিটাৰৰ ঘটনাটো আহিলে, এই স্মাৰ্ট মিটাৰৰ ঘটনাটো অহাৰ লগে লগে দেখা গ'ল যে এই ইছ্যুটো তল পেলাবলৈ আকৌ লৈ আহিলে এই মানে কচুতলিৰ উচ্ছেদৰ গোটেই ঘটনাটো। গতিকে মানে মানুহক আচ্ছা কচুতলিত যে কৰিলে, যদি চৰকাৰৰ সদিচ্ছাই আছে তেন্তে এই ধৰণৰ সমগ্ৰ বনাঞ্চলতে সমগ্ৰ মানে ট্ৰাইবেল বেল্টতে কৰক। আজি সমগ্ৰ ট্ৰাইবেল বেল্টটো যদি তেওঁলোকে বাছি ল'লেহেঁতেন, কিন্তু তেওঁলোকে কিবা এটা বিষয় আঁৰত ৰাখি পেলাই গোটেই বস্তুটো বিক্ষিপ্তভাৱে কৰে যে একেলগে, কিন্তু আজি যদি একেলগে গোটেই ট্ৰাইবেল বেল্ট এটা প্ৰগ্ৰেম ল'লেহেঁতেন তেতিয়াহ'লে নটিচ দিলেহেঁতেন। নটিচ দিয়াৰ লগে লগে সেই নটিচ যিসকল জেনুইন তেওঁলোকে আদালতৰ কাষ চাৰিব পাৰিলেহেঁতেন আৰু যিসকল মানে বেদখলকাৰী তেওঁলোক উচ্ছেদ হ'লহেঁতেন। কাৰণ এইটো কিন্তু নিয়ম যে উচ্ছেদ কৰাৰ আগতে সকলোকে নটিচ দিব লাগিব। আৰু আদালতেও যিগৰাকী প্ৰকৃত মানে যাৰ নথিপত্ৰ শুদ্ধ হৈ আছে তেওঁলোকৰ পক্ষেহে ৰায় দিব। কাৰণ এই জাজমেণ্টটোতো কৈছে কেছ টু কেছ যে প্ৰতিজন মানুহৰ কেছ মানে এই প্ৰশাসনিক বিষয়াই এই কি কয় এই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব পাৰিব। গতিকে প্ৰতিজন মানুহৰ কেছ নিৰীক্ষণ কৰাৰ বাবে প্ৰশাসনে এটা সুবিধা পালেহেঁতেন, সেইটোওতো কৰা নাই। তাকে নকৰি এফালৰ পৰা তেওঁলোকে ক'তো নটিচ নিদিয়াকৈ এফালৰ পৰা মানুহক বাছি বাছি উচ্ছেদ কৰি গুচি গ'ল, তাকো এটা বিশেষ সম্প্ৰদায়। এতিয়া কথা হ'ল যে এই সোণাপুৰতেই আৰু কিছু গাঁও আছে, আৰু কিছু অঞ্চল আছে য'ত উচ্ছেদ হোৱা নাই। সেইবিলাক কিয় হোৱা নাই তাৰ ব্যাখ্যাটো চৰকাৰ মৌন। বহুতে ৰাজহুৱা প্ৰশ্ন কৰিছে যে এই অঞ্চলত কিয় উচ্ছেদ হোৱা নাই, একেধৰণেই তেওঁলোকে তাত সোমাইছে। এইবিলাক মানুহ যেনেকৈ সোমাইছে একেটা ট্ৰাইবেল বেল্টতেই,
তাত কিন্তু চৰকাৰ মৌন। গতিকে চৰকাৰৰ এই পক্ষপাতিত্বমূলক দৃষ্টিভংগী আৰু বৰ্তমান জ্বলন্ত সমস্যাসমূহৰ পৰা ইছ্যু ডাইভাৰ্ট কৰা, মানে বিষয়টোৰ মানে আঁতৰাই লৈ যোৱা ৰাইজৰ দৃষ্টিৰ পৰা, জ্বলন্ত সমস্যাসমূহৰ পৰা, এইটোৱেই কৰিছে চৰকাৰে। গতিকে শেহতীয়াভাৱে আজি আদালতে যিটো ৰায় দিলে, এই আদালতৰ ৰায় যি স্থগিতাদেশ দিলে, ইয়াৰ পৰা এই কথাটো প্ৰমাণ হৈছে যে চৰকাৰ ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে বিসংগতি কৰিছে, নহ'লে আদালতে হস্তক্ষেপ কেতিয়াও নকৰিলে। ঠিক আছে, ধৰ্মকান্ত গগৈ। নহয়, আপোনাৰ প্ৰথম কথাটো হৈ গ'ল সৰ্বভাৰতীয় পৰ্যায়ত আপুনি যিমানবিলাক উচ্ছেদৰ বিষয় চায়, এনেকুৱা কথা নহয় যে অসমত এইটো প্ৰথম উচ্ছেদ হৈছে। ইয়াৰ পূৰ্বেও বহু ৰাজ্যত এনেকুৱা ধৰণৰ উচ্ছেদ হৈছে আৰু বহু ব্যক্তি ন্যায়ালয়ৰ ওচৰলৈকে যায় আৰু প্ৰাৰম্ভিক পৰ্যায়ত সুপ্ৰিম কোৰ্টে কি কৰে, এনেকুৱা ধৰণৰ এটা ভেকেট কৰে যে আপোনালোকে কি ধৰণে এইটো কৰিছে, যিহেতু অপজিশ্যন পাৰ্টিয়ে বা যিসকলৰ ক্ষেত্ৰত এইটো হ'ল তেওঁলোকে ইয়াৰ মানে জবাবটো বিচাৰিছে। গতিকে সেইকাৰণে চৰকাৰে এটা নিৰ্দিষ্ট পিৰিয়ডৰ ভিতৰত শপতনামা দিয়ে আৰু পৰৱৰ্তী পৰ্যায়ত এইটো আকৌ কণ্টিনিউ হয়। কাৰণ ইয়াতে প্ৰথম কথাটোৱে হৈছে যিহেতু 1886 চনতে হোৱা যিখন এক্ট, মানে অসমৰ লেণ্ড এণ্ড ৰেভিনিউ যিখন এক্ট, তাতে স্পষ্টভাৱে কোৱা হৈছে যে আপুনি ট্ৰাইবেল বেল্টৰ ভূমি, পাহাৰৰ ভূমি আৰু আপুনি জলাশয় ভূমি কোনো কাৰণতে কি কৰিব নোৱাৰিব, উচ্ছেদ কৰিব, মানে দখল কৰিব নোৱাৰিব। যিসকল ট্ৰাইবেল বেল্টৰ মানে ব্যক্তিয়ে পাৰে বা যিসকলৰ বৈধতা আছে তেখেতসকলে পাৰিব, কিন্তু অবৈধ যিসকলে যদি কৰে, ক্লিয়াৰলি কেইটামান ছেকশ্যনত কিন্তু আইনৰ এই কথাটো স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে লগালগ এইটো কৰিব লাগে। কিন্তু এই কেঞ্চাৰ সদৃশ গোটেই বেমাৰটো আচলতে কোনে আৰম্ভ কৰিলে? কেৱল ভোট বেংকৰ ৰাজনীতি কৰি কংগ্ৰেছে কৰিলে। আজি যে আমি দীঘলীয়া সময় ধৰি আৰক্ষী প্ৰশাসন গোটেই চৰকাৰখন যে তাত লগাই থাকিবলগীয়া হৈছে, আজি তেখেতসকলে কৈছে যে একে সময়তে অসমৰ 17টা ট্ৰাইবেল বেল্টত কিয় কৰা হোৱা নাই, তেতিয়া তেওঁলোকে সুবিধা পাব নহয়, সকলোৱে গৈ চোলা গেঞ্জি ফালিবলৈ তাত সুবিধা পাব। ভোট বেংকৰ ৰাজনীতি কৰি কৰি তেওঁলোকে অসমীয়া মূল জাতীয় সত্তা, অসমৰ গোটেই জলাশয় ভূমি, এই এনেকুৱা একচাম মানুহক তেওঁলোকে গতাই দিলে। গতিকে আজি সেই লেণ্ডটো, সেই মাটিখিনি ৰিকভাৰী কৰিবৰ কাৰণে ৰিকুৱেষ্ট কাৰ্ড ট্ৰাইবেল বেল্টৰ ৰাইজৰ অনুৰোধৰ পিছতহে গভৰ্ণমেণ্টে তাত প্ৰচেছ কৰিছে। আৰু যিমানখিনি হোৱা নাই আহিবলগীয়া সময়ত হ'ব। মই স্পষ্টভাৱে কৈ আছোঁ যে বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু 2টা বছৰ আছে, 5 বছৰৰ কাৰণে এখন চৰকাৰ নিৰ্বাচিত হয়। এই আহিবলগীয়া 2টা বছৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসমৰ বিজেপি চৰকাৰে তেওঁলোকৰ উদ্যোগত যিমানখিনি এনেকুৱা ধৰণৰ জলাশয় মাটি হওক, পাহাৰৰ মাটি হওক আৰু ট্ৰাইবেল বেল্ট বেদখল কৰি থকা মাটি হওক উচ্ছেদৰ কাৰণে সৰ্বতোপ্ৰকাৰে আইনৰ মজিয়াৰ জৰিয়তে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰিব। মই জুনাইদ খালিদ, আপুনি প্ৰতিক্ৰিয়া দিব বিচাৰিছিল? চাওক, কথাটো হৈছে যে তেখেতসকলে বাৰে বাৰে কৈ আছে যে বেদখলকাৰী ট্ৰাইবেল বেল্টত থাকিব নালাগে। ইয়াত যিসকল মানুহ আছে প্ৰায় এইবিলাক ভাৰতীয় নাগৰিক, 1 নম্বৰ কথা। আৰু 2 নম্বৰ, প্ৰায় মানুহ লেণ্ডলেছ। আমি ডকুমেণ্টছবিলাক ভেৰিফাই কৰিছোঁ, তেখেতসকলৰ গৰাখহনীয়া ফ্লাড ইৰোশ্যন এফেক্টেড মানুহ হয়, যাৰ ভূমি আপোনাৰ নদীয়ে লৈ গৈছে। 1886 যিখন এক্ট আছে তাত লেণ্ড পলিচিও আছে যে ভূমিহীন ব্যক্তিক চৰকাৰে মাটি এলটমেণ্ট কৰিব লাগিব। এতিয়া এইখিনি মানুহক এতিয়া এইটো চৰকাৰৰ দায়িত্ব যে যদি ভাৰতীয় নাগৰিক হয় আৰু যদি ভূমিহীন হয়, এইটো চৰকাৰৰ দায়িত্ব অসমৰ লেণ্ড পলিচি অনুযায়ী তেখেতসকলক ভূমি দিব লাগিব। কিন্তু এইটো কাম তেখেতসকলে কৰা নাই। এইটো নকৰাৰ স্বত্তে কি হৈছে, মানুহ এনেকৈ উপায়হীন হৈ পেলাই হাইলেণ্ড আহিছে, য'ত খালী মাটি পাইছে, তাত কিছুমান দালাল প্ৰকৃতিৰ মানুহ সোমাই গৈছে। তাৰে ট্ৰাইবেল মানুহ, এইবিলাক বাহিৰা মানুহ নহয়। আপুনি আপোনাৰ ঘৰত সোমাব নিদিলে বাহিৰা মানুহ তাক সাহস কৰি সোমাব নোৱাৰিব। তাৰে ট্ৰাইবেল মানুহে তাতে তেনেকৈ আপোনাৰ মাটি বেচা কিনা কৰিছে। আৰু ৰিচেণ্ট যিটো সুপ্ৰিম কোৰ্টত আব্দুল ৰেজ্জাকৰ যিটো আমি কণ্টেম্প ফাইল কৰিছোঁ, সেই কণ্টেম্পটোত এখেতসকল প্ৰিবেল মানুহ নহয়, এখেতসকল পাৱাৰ অফ এটৰ্নি লোৱা মানুহ, যোনে ট্ৰাইবেল বেল্টৰ মাটি আপোনাৰ ট্ৰাইবেলে সিহঁতক আপোনাৰ কেঁচা দলিল দি বিক্ৰী কৰি দিছে। ইহঁতৰ ডিউ প্ৰচেছটো ফ'ল' নকৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে কণ্টেম্প আপোনাৰ কণ্টেম্পটো লৈ পেলাই অসম চৰকাৰক নটিচ কৰিছে। এতিয়া কথা হ'ল কি, অসম চৰকাৰে একফালৰ পৰা উচ্ছেদ কৰি আছে, কিন্তু যিখন আইনত উচ্ছেদ কৰি আছে তাত লেণ্ড পলিচিও আছে, যাত স্পষ্টভাৱে আছে যদি ভাৰতীয় নাগৰিক হয় আৰু যদি ভূমিহীন হয় অসম চৰকাৰে মাটি দিব লাগিব। এইটো ক্ষেত্ৰত অসম চৰকাৰ নিমাত। আৰু অকল এভিকশ্যনৰ নামত মানুহখিনিৰ আপোনাৰ প্ৰাণ গৈছে, বহুতৰ আপোনাৰ সম্পত্তি লোকচান হৈছে, এইবিলাকৰ ক্ষতিপূৰণ কোনে দিব এতিয়া? ঠিক আছে, মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া এটা লৈ লওঁ, তাৰপিছত মই বিজেপিৰ প্ৰতিক্ৰিয়ালৈ আহিম। চাওক, আমি আগতেও দেখিছোঁ যে বনাঞ্চলত যেতিয়া এভিকশ্যন কৰা হয়, কংগ্ৰেছ চৰকাৰৰ দিনতে হৈছিলে বহু বনাঞ্চল এভিকশ্যন, কিন্তু সেইবিলাক যেনে এতিয়া ধৰক দয়াং বনাঞ্চল আনকি কংগ্ৰেছে ৰাইজৰ এই যে ভূমিহীন কৃষকৰ কথাটো যিটো ক'লে, তাত ভূমিহীন কৃষকসকলক উচ্ছেদ কৰা হ'ল। কিন্তু যেতিয়া ৰাইজৰ দাবী উত্থাপন হ'ল যে মানুহখিনি ক'ত যাব, তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোক
এইখন দেশৰে মানুহ, গতিকে তেওঁলোকৰ যোৱাৰ বিকল্প জেগা নাই। চৰকাৰে দয়াং বনাঞ্চল ডিফৰেষ্টেশ্যন কৰি মুকলি কৰি দিছে আইন আনি পেলাই। এনেকুৱা নহয় যে এইটো মানে হাৰ্ড এণ্ড ফাষ্ট মানে এইটো কণ্টিনিউ কৰিব। যেতিয়া মই ট্ৰাইবেল বেল্টৰ কথা নকওঁ, মই বিশেষকৈ বনাঞ্চলৰ কথাটো কৈছোঁ যে বনাঞ্চল ডিফৰেষ্টেশ্যন কৰিছে, বনাঞ্চলৰ মুকলি কৰি দিছে বনাঞ্চলৰ মাটি, দয়াং বনাঞ্চল গোলাঘাট জিলা। গতিকে মানুহৰ সংস্থাপন দিয়াৰ যিটো ৰাইট, তেওঁলোকৰ সাংবিধানিক অধিকাৰ, ৰাইট টু লিভ, জীয়াই থকাৰ অধিকাৰক চৰকাৰে স্বীকৃতি দিবই লাগিব। আৰু তেওঁলোকক ক'ৰবাত থিয় হ'বলৈ, মূৰৰ ওপৰত এখন ছাল বনাবলৈ এটা জেগা তেওঁলোকক চৰকাৰী মাটিত হ'লেও চৰকাৰে বিকল্প হিচাপে সংস্থাপন দিবলৈ বাধ্য। গতিকে সেই দিশটো সম্পৰ্কে কোনো গুণাগত নকৰি তেওঁলোকে এটা খুব মানে উজু এটা শব্দ বিচাৰি লৈছে যে সন্দেহযুক্ত নাগৰিক। যে সন্দেহযুক্ত নাগৰিক যদি হয়, তেন্তে হ'লে তুমি উচ্ছেদ কৰাৰ পিছত এজন সন্দেহযুক্ত নাগৰিকক গ্ৰেপ্তাৰ কৰিব লাগে। এজন সন্দেহযুক্ত নাগৰিকক তেওঁৰ নাগৰিকত্ব সম্পৰ্কত আদালতত গোচৰ তৰিব লাগে। তাৰপিছত তেওঁ যদি বিদেশী বুলি প্ৰমাণ হয়, তেন্তে তেওঁ ইয়াৰ পৰা বিতাড়িত কৰিব লাগে। গতিকে সেইবিলাক কথাটো চৰকাৰে যোৱা নাই। এঠাইৰ পৰা উচ্ছেদ কৰিছে, আন এঠাইত গৈ মানুহখিনি গৈ বহিছে। এইখিনি যে ভূমিহীন ভাৰতীয় মানুহ, এইখিনি যে ভূমিহীন ভাৰতীয় মানুহ, এই কথাটো পদে পদে ঠিক আছে মানে প্ৰমাণ হৈছে। মই বুজি পাইছোঁ। বিজেপিৰ প্ৰতিক্ৰিয়া কি ক'ব? এইখিনি কিন্তু হয়, এইটো প্ৰথম কথাটো হৈছে অসমৰ মূল যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ, যিসকলক আমি বাৰে বাৰে কৈ আছোঁ যে যিসকলৰ মূল আচলতে বৈশিষ্ট্য লৈ অসমখন আছে। আজি আপুনি চাই 1971 চনৰ বা 1951 চনৰ পিছত সাংঘাতিক ধৰণে অসমত কি হৈ গ'ল, বিশেষ সম্প্ৰদায়ৰ মানুহৰ পপুলেশ্যনটো সাংঘাতিক ধৰণে বৃদ্ধি হৈ গ'ল। আৰু এতিয়া যদি আপুনি যি সময়ত আমাৰ চৰকাৰখনক ৰাইজে কিয় আস্থাত লৈছিল, আস্থাত এইকাৰণে লৈছিল যে যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক আমি তেওঁলোকৰ ভূমি সুৰক্ষাই হওক, তেওঁলোকৰ জাতিগত বৈশিষ্ট্যই হওক, তেওঁলোকক জীয়াই থকাৰ ক্ষেত্ৰত আমি কি কৰিম, যিটো আমাৰ মূল লক্ষ্যৰ উদ্দেশ্য, সেই উদ্দেশ্যত আমি তেওঁলোকক মূল যিখিনি পাবলগীয়া তেওঁলোকৰ অধিকাৰ, সেই অধিকাৰখিনি দিবলৈ আমি চেষ্টা কৰিম। গতিকে ভাৰতীয় জনতা পাৰ্টী আইনৰ লগতে তেওঁলোকৰ যিটো চেণ্টিমেণ্ট বা যিটো আদৰ্শ, সেই আদৰ্শ জীয়াই ৰাখি অসমৰ খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকলৰ অধিকাৰৰ বাবে এইটো একদম স্পষ্ট কথা যে ট্ৰাইবেল বেল্টৰ ভূমিত কোনো কাৰণতে অট্ৰাইবেল মানুহে কোনো কাৰণতে বহিব নালাগে। আৰু এইটো যদি এজন ভাৰতীয় নাগৰিক হয়, জনা শুনা নাগৰিক হয়, আইন জনা বিশেষজ্ঞ বা আইনক সন্মান কৰা ব্যক্তি হয়, তেওঁ তাত বহিবলৈ নাযায়। আজি কোনোবা এজন মানুহে দলিলৰ জৰিয়তে যদি তেওঁক মাটিটো হস্তান্তৰ কৰিছে, যিজনে কৰিছে তেওঁৰ বিৰুদ্ধে এতিয়া এখেতসকলেও আইনৰ ওচৰলৈ যাব লাগিব, কোনোবাইতো কমপ্লেইনটো দিব লাগিব। গভৰ্ণমেণ্টেতো নিজে নিজে কমপ্লেইন নলয়। আজি অধিবক্তাসকলে যিধৰণে তেওঁলোকৰ ফালৰ পৰা আজি সুপ্ৰিম কোৰ্টলৈকে গৈছে, তেনেধৰণে যিসকলে মাটি ক্ৰয় বিক্ৰয় কৰিলে তেখেতলোকৰ বিৰুদ্ধে এইসকল ৰাইজ কি কৰিব লাগিব, আইনৰ ওচৰলৈকে যাব লাগিব। তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে কমপ্লেইন দিব লাগিব। কাৰণ গভৰ্ণমেণ্টে ইমান দীঘলীয়া এটা প্ৰচেছত আপুনি যদি চাই, অসমৰ যিমানবিলাক আজি 17টা বেল্ট আৰু 30টা ব্লক, এই আটাইকেইটা ব্লকতে ক'তো এনেকুৱা ঠাই নাই য'ত বেদখল হোৱা নাই, আৰু সাংঘাতিক ধৰণে হৈছে। গতিকে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি এটা কথা, ইয়াৰ পৰা এটা বাৰ্তা বা এটা মেছেজ আমি দিব বিচাৰিছোঁ যে যিসকলে খিলঞ্জীয়া জাতিসত্তা আৰু খিলঞ্জীয়া যিসকল নাগৰিক ভূমিপুত্ৰসকলৰ আহিবলগীয়া ভৱিষ্যতৰ প্ৰতি যিটো শংকা, আৰু ইয়াৰ জৰিয়তে অসমৰ গোটেই বাতাবৰণটো, আপুনি ফৰেষ্ট লেণ্ড বেদখল কৰা মানে কি হ'ব, ট্ৰাইবেল বেল্টৰ ভূমি বেদখল কৰা মানে কি হ'ব, সাংঘাতিক ধৰণে গছ বন কাটি গোটেই আজি যিটো পৰিৱেশ হৈছে, সাংঘাতিক ধৰণে যিটো বায়ুমণ্ডলৰ পৰিৱেশ হৈছে, গৰম হৈছে। বিজেপিয়ে ক'ৰবাত নহয় ক'ৰবাত হলঠেকত পৰিছে নেকি, মই সেইটোৱে জানিব বিচাৰিছোঁ। তেনেকুৱা একো কথা নাই, আপুনি তেনেকুৱা একো কথা নাই। এইটো দেখিব যে আমাৰ চৰকাৰে সম্পূৰ্ণ উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ, সেই নিৰ্দেশক মানি চলি এই উচ্ছেদ প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছিল। আৰু আহিবলগীয়া সময়তো সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশ থাকিব, যি তেওঁলোকে আমাক নিৰ্দেশনা দিব, সেই নিৰ্দেশনা মানি আগবাঢ়ি যাম। এতিয়া চাওক যে এনভাইৰনমেণ্টৰ কথা কোৱা হৈছে, গোটেই সোণাপুৰ ট্ৰাইবেল বেল্ট আজি ষ্টাৰ চিমেণ্টে যিটো এনভাইৰনমেণ্ট নষ্ট কৰিছে, আৰু তেওঁলোক খিলঞ্জীয়া নেকি, খিলঞ্জীয়া নেকি ষ্টাৰ চিমেণ্টৰ মালিকটো। গতিকে চৰকাৰে তাততো টু শব্দ এটা কৰা নাই। আৰু তাতে এতিয়া তেওঁলোকে তৃতীয় এটা ইউনিট খুলিব যত্ন কৰিছে। তাৰ ইণ্ডাষ্ট্ৰিটোৰ ওচৰত যোৱাৰ লগে লগে আপুনি নাকত কাপোৰ দি যাব লাগে, কাৰণ তাৰ যিটো পৰিৱেশ, গোটেই চিমেণ্টৰ মানে ধুঁৱলি কুঁৱলী পৰিৱেশ 1-2 কিলোমিটাৰলৈকে সেই বিয়পি আছে গোটেই মানে হেৰি কি কয়, গতিকে গোটেই অঞ্চলটোত। গতিকে এটা ইণ্ডাষ্ট্ৰি হৈছে 1 ফাৰ্লঙৰ আৰু 10 ফাৰ্লং তেওঁলোকে পলিউটেড কৰিছে। গতিকে এই ইণ্ডাষ্ট্ৰিটোৱে ট্ৰাইবেলসকলক অন্যায় কৰিছেনে নাই?
সেই কথাটো আমি কিয় নাচাম ঠিক আছে গতিকে বহুত এনে অঞ্চল আছে য'ত সেই ইণ্ডাষ্ট্ৰি কৰিবলৈ দিব পাৰে চৰকাৰী মাটি যদি দিবই লাগে চৰকাৰে অন্য এটা অঞ্চললৈ লৈ যাওক জনবসতিৰ মাজত সেই অস্বাস্থ্যকৰ চিমেণ্ট ফেক্টৰীটো তাতে ট্ৰাইবেল বেল্টত কি কাৰণে এলাউ কৰিছে চৰকাৰ মৌন কোনো কথা নকয় ষ্টাৰ চিমেণ্টৰ ক্ষেত্ৰত যেতিয়া আমি বাৰে বাৰে কৈছোঁ যে এইটো উচ্ছেদ হ'ব লাগে ইয়াৰ পৰা আঁতৰাই পঠিয়াব লাগে চৰকাৰে এষাৰো মাত মতা নাই আৰু শুনক আৰু এটা কথা আছে যে এই যে খিলঞ্জীয়া স্বদেশী বিদেশী এই কথাটোৰ কাৰণে NRC এখন অনা হৈছিলে আৰু 16,000 কোটি টকা খৰচ কৰাৰ পিছত এতিয়া NRC কাৰ্যালয় বন্ধ কৰে কিয় NRC-খন কিয় চূড়ান্ত পৰ্যায়ত নিয়াৰ কাৰণে চৰকাৰৰ ইচ্ছা নাই 1600 কোটি মোৰ ভুল হৈছে 16,000 কোটি গতিকে 1600 কোটিটো সেইটোতো ৰাইজৰ ধন গতিকে এই যে অভাৱত ধনখিনি নষ্ট কৰিলে আৰু তাৰ পৰা যি ফলাফল ওলাল সেই ফলাফলৰ ভিত্তিত আজি চৰকাৰে কোন নাগৰিক কোন বিদেশী সেই কথাটোতো উলিয়াই পেলাব পাৰে কাৰণ তন্নকৈ তাত পৰীক্ষা কৰা হৈছে প্ৰতিজন মানুহক এবাৰ নহয় দুবাৰ নহয় বহুবাৰ এটা দীৰ্ঘ প্ৰক্ৰিয়াৰ মাজত কেইবা বছৰ ধৰি গতিকে তাৰপিছত আজি NRC-খন সম্পৰ্কত চৰকাৰ মৌন তেওঁলোকৰ মতলবটো কি তেওঁলোকে কৈ দিয়ক যে তেওঁলোকে কেৱল ঘূৰি পকি গৈ এই বিশেষ সম্প্ৰদায় বুলি কৈ এইখিনি মানুহক তেওঁলোকৰ ওপৰত যাতে বুলডোজাৰ চলাব পাৰে তেওঁলোকে যে উচ্ছেদ কৰিব লাগে এই সুযোগটো বিচাৰি আছে ঠিক আছে তাৰ বাহিৰে অন্য কোনো বিচাৰ নাই জুনাইদ খালিদ অন্তিম মন্তব্য মই আপোনাৰ পৰা ল'ব লাগিব চাওক বিজেপি চৰকাৰৰ এইটো এটা পলিটিকেল এজেণ্ডাৰ লৈ পেলাই এটা টাৰ্গেট কৰি পেলাই এটা কমিউনিটিক বিভিন্ন ধৰণৰ আপোনাৰ নিৰ্যাতন কৰি আছে যাতে এইটো চেম্পিয়ন হ'ব পাৰে যে আমি একদম আমি হিন্দুৰ চেম্পিয়ন সেইটো দেখাবলৈ সেইটো প্ৰজেক্ট কৰিবলৈ এটা কমিউনিটিক টাৰ্গেট কৰি আছে দ্বিতীয়তে এটা কথা ক্লিয়াৰিফাই কৰোঁ যিসকল মানুহ তাত স্থাপন হৈছিলে ট্ৰাইবেল বেল্টত এইবিলাক চব শ্ৰমিক মানুহ হয় যোনে ষ্টাৰ চিমেণ্টৰ চিমেণ্ট ফেক্টৰীত কাম কৰিছিল এইবিলাক শ্ৰমিক হয় আৰু সেই চিমেণ্ট ফেক্টৰীটো বহোৱাৰ কাৰণে এই ষ্টাৰ ফেক্টৰীৰ কৰ্তৃপক্ষই মানুহবিলাকক কিবা এটা বুদ্ধি কৰি পেলাই তাত বহাইছিলে ষ্টাৰ চিমেণ্টক গোটেই এই যে আপোনাৰ বেদখল হৈছে ট্ৰাইবেল বেল্টৰ এইটো আউটত আনিব লাগে গভৰ্ণমেণ্টে ইমিডিয়েট আউটত আনি পেলাই একশ্যন ল'ব লাগে আৰু আমি অতি শীঘ্ৰে ষ্টাৰ চিমেণ্টকো এটা পাৰ্টি কৰি পেলাই হাইকোৰ্টত এখন ৰিট ফাইল কৰি আছোঁ ঠিক আছে ধৰ্মা মূল কথাটোৱে হৈছে চাওক ভাৰতীয় জনতা পাৰ্টিৰ এই NRC-খনৰ প্ৰক্ৰিয়াত যিহেতু মেডিদাই কথাটো ক'লে মই এটা কথা ইয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে এটা কম সময়ৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে দেখিবলৈ পালে বৰপেটা সত্ৰ দেখিব পালে নগাঁৱত বটদ্ৰৱা সত্ৰ আনকি মাজুলীলৈকে তাতে থকা যিমানবিলাক মানুহে এই আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক এনকৰেজ কৰিছিল তাৰ পৰা প্ৰথম পৰ্যায়ত বেদখল উচ্ছেদ কৰা হ'ল পৰৱৰ্তী পৰ্যায়ত যিমানখিনি যি ধৰণে পাৰে যিসকল মানুহ তাত পতা নাছিল তেওঁলোকক পতা দিবৰ কাৰণে ব্যৱস্থা কৰিছে নিবনুৱা সমস্যাটো আছে উদ্যোগীকৰণৰ ব্যৱস্থাটো আছে গতিকে ২৫টা বছৰত এজন মানুহে বা এখন চৰকাৰে যিমানখিনি পাৰে সীমাৰ পৰিধি বাহিৰত গৈ তেওঁ কাম কৰি আছে আৰু মূল ইছ্যু এইটো কথা সকলোৱে জানিব বিশেষ সম্প্ৰদায় বুলি কথা নাই আপোনালোকে জানে যে ভাৰতখন দ্বিখণ্ডিত হৈছিলে পাকিস্তানৰ লগত সম্পূৰ্ণৰূপে ধৰ্মীয় ভিত্তিত কিন্তু সেই সময়ত মহামানৱ মহাত্মা গান্ধীয়ে এটা কথা ক'লে যে আমি ভাৰতখন সৰ্বধৰ্ম সকলো মানুহ মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ কিন্তু আজি সেই একে চিষ্টেমত যদি বাংলাদেশত চাই বাংলাদেশতো আজি আমাৰ হিন্দুসকলে দুৰ্গা পূজা পাতিবৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে কিন্তু ইয়াত যিসকলক কৈ থকা হৈছে মুছলমানসকলেতো কিমান সুন্দৰভাৱে ইয়াত সকলো প্ৰকাৰে স্বাধীন চিতীয়াভাৱে তেওঁলোকে এজন ভাৰতীয় নাগৰিক হিচাপে ইয়াত তেওঁলোকৰ নিজৰ কামখিনি কৰি থাকিবলৈ পাইছে কিন্তু যিসকল সন্দেহজনক নাগৰিক যাৰ জৰিয়তে আজি সাংঘাতিক জনসাধাৰণে যিটো বিস্ফোৰণ হৈ এটা সমস্যাৰ দিশলৈকে আমি গতি কৰি আছোঁ আজি বাংলাদেশৰ বৰ্ডাৰত আপুনি দৈনিক চাব ১০-১২ জন মানুহ এফালে আহিবলৈ চেষ্টা কৰি থাকে বৰ্ডাৰ পাৰ হ'বলৈ চেষ্টা কৰে কিন্তু আমাৰ অসম চৰকাৰে এতিয়া ছিষ্টেম কৰিছে কি সেইসকলক ইয়াত ৰাখি কোনো ধৰণৰ আচলতে টেন কৰি ৰখা অসমত ৰখা বা ভাৰতত ৰখা চিন্তা কৰা নাই বাহিৰে তাৰপৰাই ডিটেইন কৰি দিছে যাতে ভিতৰত সোমাই তেওঁলোকক ৰাখি কোনোবাই আকৌ ক'ৰবাত আধাৰ কাৰ্ড বনাই মেলি গতিকে এই যিটো ব্যৱস্থা সাংঘাতিক ধৰণে বিদেশী বাংলাদেশে হওক বা আন দেশৰ পৰা আহি থকা যিটো প্ৰব্ৰজন সেই প্ৰব্ৰজনে আমাৰ গোটেই অসমৰ স্থিতিটো আচলতে বেয়া কৰি দিছে যি কাৰণে ভাৰতীয় জনতা পাৰ্টি অসম চৰকাৰৰ মূল স্থিতি হৈছে যে কেনেধৰণে এই প্ৰব্ৰজন ৰোধ কৰিব পাৰি আৰু যিসকলক আমি কৈ আছোঁ যে খিলঞ্জীয়া মিনছ কি আজি ট্ৰাইবেল বেল্টৰ মিচিংসকল বড়োসকল কাৰ্বিসকল তেওঁলোকৰ ভূমিবিলাক পৰ্যায়ক্ৰমে সংৰক্ষণ হৈ আহিছে তেওঁলোকৰ জনসাধাৰণ পৰ্যায়ক্ৰমে কমি আহিছে কিন্তু তাৰ পৰিৱৰ্তে আপুনি যদি চাই একেলোকৰ মাজত জনসংখ্যা বৃদ্ধি প্ৰৱণতাটো সাংঘাতিক ধৰণে বৃদ্ধি হৈ আহিছে এনেকুৱা হৈছে যে জনতাৰ বিস্ফোৰণৰ ফলত এদিন অসমত থাকিবলৈ জাগা নোহোৱা হ'ব তাৰ মানেতো এইটো নহয় যে তেওঁলোকৰ জনসাধাৰণ বৃদ্ধি হ'ব মানে আমি যিখিনি পাহাৰ আছে সেইখিনি কাটি তৰাং কৰি তেখেতলোকক ল'বলৈ দিম
যিসকল মানে আমাৰ জলাশয় ভূমি আছে সেইখিনি আমি ল'বলৈ দিম কাৰণ গভৰ্ণমেণ্টে চৰকাৰে কংগ্ৰেছ চৰকাৰে কেৱল ভোট বেংকৰ ৰাজনীতিক তেওঁলোকৰ লগত মৰম চেনেহ কৰি তেওঁলোকক ইয়াত সুৰক্ষা দিলে সংস্থাপন দিলে আজি তেওঁলোকৰ উচ্ছেদ কৰিবলৈ গ'লে গেঞ্জি ফালি তেওঁলোকে প্ৰতিবাদ কৰে ঠিক আছে গতিকে সেইকাৰণে আমাৰ কথাটো হৈছে সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশনা হ'ব সেই নিৰ্দেশনা ভিত্তিত অসমৰ 17টা ট্ৰাইবেল বেল্ট আৰু 30টা ব্লকৰ পৰা এই যি অবৈধ বেদখলকাৰী আছে উচ্ছেদ কৰা আমি ব্যৱস্থা গ্ৰহণ কৰিম মেহদি আলম বৰা অন্তিম আজি যদি জনসংখ্যা বৃদ্ধি হৈছে তাৰ বাবে চৰকাৰী বিভাগ আছে চৰকাৰী বিভাগবোৰতো শুই আছে তেওঁলোকে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে যি ধৰণে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে চৰকাৰৰ কি ৰেকৰ্ড আছে এইখিনি কাম কৰাৰ গতিকে তেওঁলোকে অকল ওপৰৰ পৰা ক'লে নহ'ব চৰকাৰৰ দায়িত্ব বিভিন্ন দিশত আছে আজি জনসংখ্যা যদি বৃদ্ধি হৈছে তাক নিয়ন্ত্ৰণ কৰাৰো দায়িত্ব চৰকাৰৰ আজি স্বাস্থ্য বিভাগৰ এটা বিভাগে আছে পৰিয়াল পৰিকল্পনা বুলি গতিকে পৰিয়াল পৰিকল্পনা বিভাগটো আজি শুই আছে আগতে আমি যি ধৰণে দেখিছিলোঁ যে তেওঁলোকৰ যে নীতি গ্ৰহণ কৰিছে ল'ৰা ছোৱালী থাকিলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰা সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ নিৰ্বাচন খেলিব নোৱাৰা ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাতকৈ এখন চৰকাৰে কি কৰিব নহয় তেওঁলোকে আপুনি নিৰ্বাচন খেলিব নিদিলে কিন্তু জন্ম হ'বলৈ দিয়া বন্ধ কৰিব লাগিব যদি জন্ম হ'বলৈ দিয়াটো বন্ধ নকৰে তেন্তে বাঢ়ি থাকিব সেইখিনি মানুহ অশিক্ষিত মানুহ সেইখিনি নহয় আজি বিভিন্ন ধৰণৰ অশিক্ষিত মানুহৰ মাজত এই জনসংখ্যা বৃদ্ধিৰ প্ৰৱণতাটো আছে কিন্তু সুখৰ খবৰ যে আজি আপুনি যদি গাঁৱত যায় আজি অকল একেখিনি মানুহক দুখ দিলে নহ'ব প্ৰত্যেকৰে ঘৰত কিন্তু আজি জনসংখ্যা কমিছে আজি নতুন চাম মানুহৰ মাজত চৰকাৰে ব্যৱস্থা লৈছে শিক্ষিতৰ হাৰ যিমানেই বাঢ়িছে শিক্ষিত সমাজ এখনৰ য'ত জন্ম হৈছে তাত কিন্তু এই এগাল ল'ৰা ছোৱালী জন্ম দিয়াৰ প্ৰৱণতাটো কমিছে গতিকে চৰকাৰে কিছুমান কথা দায় সাৰিলে নহ'ব চৰকাৰে সকলো দায়িত্ব ল'ব লাগিব আৰু এখন চৰকাৰৰ এখন এই মানে এখন গণতান্ত্ৰিক দেশত এখন নিৰ্বাচিত চৰকাৰৰ যিবোৰ দায়িত্ব সেই দায়িত্বৰ কৰ্তব্য সম্পৰ্কে চৰকাৰ এখন সজাগ হ'ব লাগিব তাকে নকৰি লোকলৈ দুখ ঠেলি দি পেলাই কথা কৈ পেলাই এটা সামাজিক অশান্তি সৃষ্টি কৰাটো চৰকাৰৰ কৰ্তব্যৰ দায়িত্ব নহয় ঠিক আছে মই ধন্যবাদ জনাইছোঁ তিনিজন অতিথিক ধন্যবাদ জনাইছোঁ মেহদি আলম বৰা ধন্যবাদ ধৰ্মকান্ত গগৈ ধন্যবাদ আৰু জুনাইদ খালিদ আপোনালোক তিনিজনকে ধন্যবাদ জনাইছোঁ যুক্তিযুদ্ধত উচ্চতম ন্যায়ালয়ে যি ৰায় দিলে সেই ৰায়ৰ পিছৰ এতিয়া পৰ্যায়ত কেনেধৰণৰ হ'ব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত ৰাজনীতিও কিন্তু সমান্তৰালকৈ আৰম্ভ হৈছে বৰ্তমান এই অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ